ৰাতিপুৱা এই বাতৰি কাকতখন নাপায় তেতিয়াহ'লে তেওঁলোকৰ বহুতৰে মুড বেয়া হৈ যায় বা মুড অফ হৈ যায় গতিকে এই গোপী ৰাজভৰ বা লোকেশ দেৱনাথ এলোকৰ দৰে ব্যক্তি আমাৰ সমাজত বা আমাৰ কিছুমানৰ বাবে অত্যন্ত জৰুৰী তেখেতৰ সুস্বাস্থ্যৰ কামনা কৰিছোঁ তেখেত বহু দিনলৈ সুস্বাস্থ্যৰ অধিকাৰী হৈ তেখেতে আগবঢ়াই লৈ যাওক আৰু এইখিনিতে যদিওবা আমাৰ মাজত অনুগ্ৰহ কৰিব বিজে এৰ সভাপতি মাননীয় এইখিনিতে আমাৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচীটো হৈছে Senior journalist Sri Mustafa Hussain Ansari, Sri Jaiklong Brahma, Sri Sunil Kumar Sharma, Sri সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ মাজত উপস্থিত থকা দূৰদৰ্শন অসমৰ IIS সকলোকে হাত চাপৰি দিবলৈ মই অনুৰোধ জনাইছো আৰু তাৰ লগে লগে মই কামনা কৰিছোঁ জাইক্লং ব্ৰহ্ম মহোদয়ৰ সুস্বাস্থ্যৰ অধিকাৰী হওক তেখেত আৰু আগবাঢ়ি যাওক আৰু কাম কৰি যাওক সমাজৰ বাবে দেশৰ বাবে আমাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ মৌচু খবৰ মহোদয় মাননীয় মুস্তাফা হুছেইন আনচাৰী লৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আন্তৰিক শুভেচ্ছা আৰু লগতে তেখেতৰ সুস্বাস্থ্যৰ কামনা কৰিছোঁ তেখেতৰো আগবাঢ়ি যাওক সমাজৰ বাবে অঞ্চলটোৰ বাবে দেশৰ বাবে আৰু আমাৰ বাবে কাম কৰি আপনি এখানে যাও এইফালে আছে এইফালে ইয়াতে থাকে নিম্বুও থাক এই ফিগার নালে বেশি লাগে না ও বাস নেন এইফালে চাব নেন এইফালে চাব হ'ব ৰয় না কিবা এয়া মাননীয় নীৰেণ কুমাৰ শৰ্মা তেখেতক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে তেখেত সুস্বাস্থ্যৰ অধিকাৰী হয় সমাজৰ বাবে দেশৰ বাবে আৰু আমাৰ সকলোৰে বাবে কাম কৰি যাওক এয়াই কাম্য আৰু লগতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা তেখেতক জ্ঞাপন কৰিছোঁ আন এগৰাকী জ্যেষ্ঠ সাংবাদিক মাননীয় শ্ৰী প্ৰসাদ শ্ৰী প্ৰসাদ দাস মহোদয় আপোনাক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ অভিনন্দন জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অযুত অভিনন্দন জ্ঞাপন কৰি আপোনাৰ সুস্বাস্থ্য আৰু তথা দীৰ্ঘায়ু কামনা কৰিছোঁ ধন্যবাদ তাপাদাৰ মহোদয় এয়া আপোনালোকৰ সন্মুখত শ্ৰী সুনীল কুমাৰ শৰ্মা মহোদয় অলেখ অযুত অভিনন্দন জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে তেখেতৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিছোঁ তেখেত আগবাঢ়ি যাওক তেখেতৰ কৰ্মময় জীৱন সফলতাৰে আগুৱাই নিয়ক আমাৰ জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা অনুষ্ঠান এইখিনিতে আমি সামৰণি পেলাইছোঁ entire media fraternity of the BTC. While my commitments today prevent me from joining you in person to celebrate this significant occasion and hear from our distinguished keynote speakers, please be assured that I stand with you in spirit, recognizing and honoring the vital service you render to our region. The fourth pillar of democracy stands strong in BTC, all thanks to your unwavering commitment. Day after day, you adapting to new technologies while maintaining ethical standards. The BTC recognizes these realities and remains firmly committed to supporting your professional independence, but in shared commitment to truth, transparency, and the welfare of our people. Your pen, your voice, and your lens are instruments of change, and we are dedicated to ensuring that you have the support needed to wield them effectively. On this National Press Day 2025, I salute your courage and your tireless pursuit of truth. Thank you
for being the conscience keepers of our society and the chroniclers of BTC's journey towards a brighter tomorrow. Thank you.